हेलो स्टूडेंट की खबर তোমালোকৰ আশা কৰো সকলোৱে ভালে আছে আজি তোমালোকৰ কাৰণে পুনৰ এটা ভিডিও লৈ স্বাগতম জনাইছো আজি লৈ আহিছো ক্লাস 9 ৰ জেনাৰেল সায়েন্সৰ লেসন 4 পৰমাণুৰ গঠন স্ট্ৰাকচাৰ অফ দ্য এটম এইটো চেপ্টাৰৰ তোমালোকৰ প্ৰশ্নাৱলীৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি তোমালোকক আগৰ এটা ভিডিও তোমালোকক দিয়া আছে আৰু এই ভিডিওটো প্লেলিষ্টত তোমালোকে পাবা আৰু আজি তোমালোকৰ এইটো ভিডিওত লৈ আহিছো এই পৰমাণুৰ গঠন চেপ্টাৰটো যিখিনি অনুশীলনীৰ প্ৰশ্নোত্তৰ আছে সেইখিনি প্ৰশ্নোত্তৰ এইটো ভিডিওত আলোচনা কৰিম আৰু তোমালোকে ভিডিওটো কিবা কি বুজি নাপালে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মই তোমালোকক বুজাই দিম আৰু আজি আহা তোমালোকে এইটো চেপ্টাৰৰ অনুশীলনী তোমালোকে নিজৰ নিজৰ কিতাপ উলিয়াই লোৱা আৰু লগতে বহি কলমটো হাতত লৈ লোৱা কোৱেশ্চন নং 1 তোমালোকৰ হৈছে ইলেক্ট্ৰন প্ৰটন আৰু নিউটনৰ ধৰ্মসমূহ তুলনা কৰিব দিছে ইলেক্ট্ৰনটো সকলো সময়ত কি থাকে মাইনাস থাকে আৰু প্ৰটনটো সকলো সময়ত প্লাস থাকে আৰু নিউটন যেটো আছে এটো আধানহীন এটা কণা হেতু 0 থাকে হয় না আপেক্ষিক আধান ইলেক্ট্ৰনৰ -1 থাকে আৰু প্ৰটনৰ +1 থাকে আৰু নিউটনৰ 0 থাকে নিৰপেক্ষ যেটো আধান থাকে নিৰপেক্ষভাৱে হেতু ইলেক্ট্ৰন থাকে 1.602 * 10⁻19 কুলম্ব আৰু প্ৰটনৰ থাকে 1.602 * 10⁻19 কুলম্ব আৰু নিউটনৰ তোমাৰ নিৰপেক্ষ আধান থাকে 0 আপেক্ষিক ভৰ থাকে 1/1840 U আৰু প্ৰটনৰ থাকে 1 U আৰু নিউটনৰ থাকে 1 U আৰু নিৰপেক্ষ ভৰকেটা তোমালোকে চাবা আৰু পৰমাণুৰ অৱস্থান কত হ'ব ইলেক্ট্ৰনৰ পৰমাণুৰ অৱস্থান নিউক্লিয়াছৰ বাহিৰত হ'ব আৰু প্ৰটনৰ পৰমাণুৰ অৱস্থান হ'ব নিউক্লিয়াছত আৰু নিউটনৰ যেটো পৰমাণুৰ অৱস্থান হ'ব হেতু হ'ব নিউক্লিয়াছত তাৰ পিছত কোৱেশ্চন নং 2 যে থমসনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি ইয়াৰ এনসাৰ হ'ব যে থমসনৰ পৰমাণুৰ আৰ্হিয়ে পৰমাণু এটা বৈদ্যুতিক ভাৱে যে প্ৰক্ষমন হেতু প্ৰক্ষমন লিখিয়া প্ৰক্ষমক দিয়া আছে প্ৰক্ষমন তাকে ব্যাখ্যা কৰিব পাৰিলে আন বহুতো কথাটো ব্যাখ্যা কৰিব নোৱাৰিলে এতিয়া আমি আলোচনা কৰিম যে থমসনৰ পৰীক্ষায় কোনবোৰ কথা ব্যাখ্যা কৰিব নোৱাৰিলে পইণ্ট 1 পৰমাণুৰ ইলেক্ট্ৰন আৰু প্ৰটনবোৰ গুটেই পৰমাণুত হিচৰিত হৈ থাকে পইণ্ট 2 ইলেক্ট্ৰনবোৰ যে কিছুমান নিৰ্দিষ্ট কক্ষপথত থাকে সেই কথা উল্লেখ নকৰিলে পৰমাণুৰ এটা বেছিভাগ ঠাই খালি 4 নং পইণ্ট 2 প্ৰটন বা ধনাত্মক আধানবোৰ পৰমাণুৰ কেন্দ্ৰত থুপ খাই থাকে সেই কথাও ব্যাখ্যা কৰিব নোৱাৰিলে গতিকে যে থমসনৰ পৰমাণুৰ আৰ্হিয়ে অন্য বিজ্ঞানীয়ে কৰা পৰীক্ষাসমূহৰ ফলাফল ব্যাখ্যা কৰিব পৰা নাছিল নেক্সট 3 নং কোৱেশ্চনটো তোমালোকে চাবা ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি ইয়াৰ এনসাৰ হ'ব ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ হৈছে ইয়াতে ৰাবাৰ হৈছে তো ৰাডাৰ বুলি লিখি লবা আমি জানো যে পৰমাণুসমূহ সুস্থিৰ কিন্তু ৰাদাৰফৰ্ডে পৰমাণুৰ সুস্থিৰতা একো ব্যাখ্যা কৰিব নোৱাৰিলে তেওঁৰ মতে ইলেক্ট্ৰনবোৰ কিছুমান কক্ষপথত নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে কিন্তু বৃত্তাকাৰ কক্ষপথত ইলেক্ট্ৰনৰ পৰিভ্ৰমণ সুস্থিৰ হোৱাটো আশা কৰা নাযায় বৃত্তাকাৰ কক্ষপথত যিকোনো কণাৰ ত্বৰণ ঘটে ত্বৰণৰ সময়ত আধানযুক্ত কণাই শক্তি বিকিৰণ কৰে এনেদৰে ঘূৰ্ণায়মান ইলেক্ট্ৰনে শক্তি হেৰুৱাব আৰু হেকত নিউক্লিয়াছত পতিত হ'ব এইটোৱেই হোৱা হলে পৰমাণু অতিকৈ অশান্ত হলহেতেন আৰু আমি যি ৰূপত পদাৰ্থক জানো তেনে ৰূপত পদাৰ্থ নাথাকিলেহেঁতেন নেক্সট কোৱেশ্চনটো চাবা বৰৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা ইয়াৰ এনসাৰ হ'ব বৰৰ পৰমাণুৰ আৰ্হি পইণ্ট 1 পৰমাণু এটাৰ কেন্দ্ৰত ইলেক্ট্ৰনৰ দ্বাৰা পৰিবেষ্টিত ধনাত্মক আধানযুক্ত এটা বৰ সম্পন্ন সৰু নিউক্লিয়াছ থাকে পৰমাণুটোৰ সমগ্ৰ ভৰ নিউক্লিয়াছত থুপ খাই থাকে পইণ্ট 2 ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচিত বৃত্তাকাৰ কক্ষপথেৰে ঘূৰে এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তি স্তৰ বোলা হয় বা শেল বোলা হয় 3 নং পইণ্ট এই কক্ষপথবোৰত নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ আছে এই শক্তি স্তৰবোৰক 1 2 3 4 এইকেইটা কি কে এল এম এন ৰ দ্বাৰা সূচোৱা হয় 4 নং পইণ্টটো চাবা ইলেক্ট্ৰন এটা যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে এই শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে আন কথাত এটা সুনিৰ্দিষ্ট শক্তি স্তৰত থকা ইলেক্ট্ৰনৰ শক্তি স্থিৰ অৱস্থাত থাকে সেইবাবে
এই কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তি স্তৰ বুলিও কোৱা হয়। নেক্সট 5 নং পইণ্টটো চাবা ইলেক্ট্ৰনবোৰ এটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ জঁপিয়ালেহে শক্তিৰ বিকিৰণ বা অৱশোষণ হয়। বিকিৰিত বা অৱশোষিত শক্তিৰ পৰিমাণ উচ্চ আৰু নিম্ন শক্তি স্তৰৰ শক্তিৰ পাৰ্থক্যৰ সমান। নেক্সট কুৱেশ্যনটো তোমালোকে চাবা এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা তুলনা কৰা। পৰমাণুৰ আৰ্হি কোন কোন বিজ্ঞানীয়ে দিছিল সেই বিজ্ঞানীকেইটাৰ আৰ্হিকেইটা ইয়াতে আলোচনা কৰিব দিছে। ইয়াৰে এনসাৰ হ'ল থমছনৰ আৰ্হি, ৰাদাৰফৰ্ডৰ আৰ্হি আৰু বৰৰ আৰ্হিৰ তুলনা। থমছনৰ আৰ্হি পৰমাণুৰ ধনাত্মক আৰু ঋণাত্মক আধানৰ মান সমান। গতিকে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম। পৰমাণু হৈছে ধনাত্মক আধানযুক্ত আহিত এটা গোলক য'ত ঋণাত্মক আধানযুক্ত বা ইলেক্ট্ৰনবোৰ সংলগ্ন হৈ থাকে বা পৰমাণু এটাত ইলেক্ট্ৰন আৰু প্ৰটনবোৰে গোটেই পৰমাণুটোত বিচৰিত হৈ থাকে। নেক্সট ৰাদাৰফৰ্ডৰ আৰ্হি চোৱা পৰমাণু এটাৰ সমগ্ৰ ভৰ আৰু ধনাত্মক আধান কেন্দ্ৰস্থ অতি সৰু অঞ্চল এটাত থোপ খাই থাকে আৰু এক নিউক্লিয়াছ বুলি কোৱা হয়। পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ অতিশয় ক্ষুদ্ৰ। পইণ্ট 2 ইলেক্ট্ৰনবোৰে নিউক্লিয়াছৰ চাৰিওফালে নিৰ্দিষ্ট বৃত্তাকাৰ কক্ষপথত তীব্ৰ গতিৰে ঘূৰি থাকে। 3 নং পইণ্ট পৰমাণু এটাৰ নিউক্লিয়াছ আৰু ঘূৰ্ণীয়মান ইলেক্ট্ৰনৰ মাজৰ বেছিভাগ ঠাই খালী থাকে। তাৰপিছত বৰৰ আৰ্হি পইণ্ট 1 ইলেক্ট্ৰনবোৰে নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচিত বৃত্তাকাৰ কক্ষপথেৰে ঘূৰে। এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তি স্তৰ বোলা হয়। এই কক্ষপথবোৰত নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ আছে। 3 পইণ্ট ইলেক্ট্ৰন এটা যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে ই শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে। আন কথাত এটা সুনিৰ্দিষ্ট শক্তি স্তৰত থকা ইলেক্ট্ৰনৰ শক্তি স্থিৰ অৱস্থাত থাকে। সেইবাবে এই কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তি স্তৰ বুলি কোৱা হয়। নেক্সট তোমালোকে চাবা প্ৰথম 18টা মৌলৰ কাৰণে বিভিন্ন শেলত ইলেক্ট্ৰনৰ বণ্টনৰ নিয়মবোৰ সংক্ষেপে লিখা। প্ৰথম 18টা মৌলৰ কাৰণে বিভিন্ন শেলত ইলেক্ট্ৰনৰ বণ্টনৰ নিয়মবোৰ। প্ৰথম যে 18টা মৌল আছে সেই মৌলকেইটাৰ ইলেক্ট্ৰন কোনটোত কেনেকৈ বণ্টন হ'ব সেইটো সংক্ষেপে তোমালোকক লিখিব দিছে। ইয়াৰ এনসাৰটো হ'ল প্ৰথম 18টা মৌলৰ কাৰণে বিভিন্ন শেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মবোৰ হ'ল প্ৰতিটো কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ'ব 2n²। ইয়াত n হ'ল কক্ষপথৰ সংখ্যা। চাবা ইয়াতে চাৰ্টটো চাবা n হ'ল তোমাৰ কক্ষপথৰ সংখ্যা আৰু কক্ষপথকেইটাৰ নাম হৈছে k l m আৰু সৰ্বাধিক ইলেক্ট্ৰনৰ সংখ্যা। প্ৰথম k খোলত থাকিব পাৰে তোমাৰ 2 n²। তাৰমানে কি n ৰ মান কিমান আছে 1 সেইকাৰণে কি আছে স্কোৱাৰ আছিল লগতে 1 ৰ লগত স্কোৱাৰ আছে 2 × 1 2 মানে k কক্ষপথত দুটা ইলেক্ট্ৰন থাকিব পাৰে। আৰু l কক্ষপথত তোমাৰ প্ৰথম কক্ষপথত দুটা আৰু ছেকেণ্ড কক্ষপথত চাৰিটা। ইয়াতে টোটেল ইলেক্ট্ৰন সংখ্যাবোৰ 2 × 4 = 8 আৰু m কক্ষপথত 2 × 3² = 2 × 9 18টা ইলেক্ট্ৰন ইয়াতে ঘূৰিব পাৰে। পইণ্ট 2 চাবা পৰমাণু এটাৰ বহিৰাতম কক্ষত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। পৰমাণু এটাৰ বহিৰাতম খোল মানে যিটো একেবাৰে শেষৰ খোল বা কক্ষ থাকে সেইটোত কি 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। তাৰপিছত পৰৱৰ্তী উচ্চতৰ কক্ষপথ পূৰ্ণ কৰিবলৈ আৰম্ভ কৰাৰ আগত কক্ষপথ একোটাত সম্পূৰ্ণ নিৰ্ধাৰিত ইলেক্ট্ৰন থকাটো প্ৰয়োজনীয়। অৰ্থাৎ কক্ষপথবোৰ ক্ৰমক ইহঁতৰ শক্তিক্ৰম অনুসৰি পূৰ্ণ হয়। নেক্সট চাবা সিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংখ্যা দিয়া। সিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ মানে যোজ্যতাৰ সংখ্যাটো দিব দিছে। এইটো এটা এনসাৰ মই ব্ৰেকেটত অলপ লিখি দিছোঁ। এইখিনি তোমালোকে কৰি চাবা। এইখিনি তোমালোকৰ লিখিব নালাগে। মই ইয়াতে হেৰি কৰি দিছোঁ। ইয়াৰ পৰা মই যিখিনি ব্ৰেকেটত যিখিনি দি দিছোঁ এইখিনি তোমালোকৰ লিখিব নালাগে। এইখিনি বুজাৰ কাৰণে দিছে। এনসাৰটো চাবা কোনো মৌলৰ যোজন ক্ষমতাই হৈছে যোজ্যতা।
পরমাণুর যোজক ইলেকট্রনে বহিরতম কক্ষ থাকা ইলেকট্রন মৌলর যোজ্যতা নির্ধারণ করে বহিরতম কক্ষ অর্থাৎ 1 2 3 4টা ইলেকট্রন থাকা মৌলর যোজ্যতা ক্রমে 1 2 3 বা 4 অর্থাৎ মৌলর যোজ্যতা ইহতার যোজক ইলেকট্রনের সংখ্যার সমান অবশ্য পরমাণুর যোজক ইলেকট্রনের সংখ্যা পূর্ণ ধারণ ক্ষমতার নিকটবর্তী হলে 8 এর পৰা যোজক ইলেকট্রনের সংখ্যা বিয়োগ কৰি মৌলটোৰ যোজ্যতা আহৰণ কৰা হয় 5 6 7 বা 8টা যোজক ইলেকট্রন থাকা মৌলৰ ক্ষেত্ৰত এনে কৰা হয় উদাহৰণস্বৰূপে ক্লোৰিন 287 মৌলটোৰ যোজ্যতা হ'ব তোমাৰ 871 287 আৰু এই মৌলটোৰ যোজ্যতা হ'ব 871 কিয়নো ক্লোৰিনৰ 7টা যোজক ইলেকট্রন থাকে নিষ্ক্রিয় মৌলৰ যোজ্যতা কিমান হ'ব 0 আৰু ইয়াতে তোমালোকৰ মাইনাস উঠিছে হয় না 8 - 7 - 1 হৈছে না এটা তোমালোকৰ হ'ব 8 - 7 8 - 7 = 1 আৰু এই যেটো যোজ্যতা 2,8,7 মৌলটোৰ যোজ্যতা ইয়াতে হ'ব তোমাৰ তাৰ পিছত কেনেকৈ হ'ব চাবা 1 = 8 - 7 = 1 এনে শুদ্ধ কৰি লিখি লবা তোমালোকে তাৰ পিছত চাবা লিখাটো কোনখিনি লিখিব লাগে যদি তোমালোকৰ এক্সামত আহে ব্ৰেকেট যিখিনি ব্ৰেকেট কৰি দিছে সেইখিনি তোমালোকৰ লিখিব নালাগে ব্ৰেকেটৰ তলৰ খিনি চাবা মই দিছো তোমালোকক দেখাই যে সিলিকনৰ যোজ্যতা সিলিকনৰ পাৰমাণবিক সংখ্যা 14 ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 284 ইয়াৰ বহি কক্ষপথত 4টা যোজক ইলেক্ট্ৰন থাকিব ইহতে ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ কৰিব লাগিব অক্টেট গঠন লাভৰ বাবে ইয়াক 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন হেয়ে সিলিকন পৰমাণুৱে অন্য পৰমাণুৰ সৈতে 4টা যোজক ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে গতিকে সিলিকনৰ যোজ্যতা হ'ব 4 তাৰ পিছত চাবা অক্সিজেনৰ যোজ্যতা অক্সিজেনৰ পাৰমাণবিক সংখ্যা 8 ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 6 ইয়াৰ বহি কক্ষপথত 6টা যোজক ইলেক্ট্ৰন থাকে অক্টেট গঠন লাভৰ বাবে ইয়াক অন্য দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন অক্টেট মানে কি মানে 8টা ইলেক্ট্ৰন গতিকে অক্সিজেনৰ পৰমাণুৱে অন্য পৰমাণুৰ পৰা দুটা ইলেক্ট্ৰন গ্ৰহণ কৰে গতিকে অক্সিজেনৰ যোজ্যতা হ'ব 2 তাৰ পিছত নেক্সট 8 নং কোৱেশ্চন চাবা উদাহৰণৰ সৈতে পাৰমাণবিক সংখ্যা ভৰ সংখ্যা সমস্থানিক আৰু সমবায়ী সমস্থানিকৰ যিকোনো দুটা ব্যৱহাৰ লিখা প্ৰথম পাৰমাণবিক সংখ্যা এটা মৌলৰ পৰমাণু এটা নিউক্লিয়াছত থকা প্ৰটনৰ মুঠ সংখ্যাক সেই মৌলটোৰ পাৰমাণবিক সংখ্যা বুলি কোৱা হয় পাৰমাণবিক সংখ্যাক জেডেৰে সূচোৱা হয় উদাহৰণস্বৰূপে এটা অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8টা প্ৰটন থাকে গতিকে অক্সিজেনৰ পাৰমাণবিক সংখ্যা 8 একেবিধ মৌলৰ আটাইবোৰ পৰমাণুৰ পাৰমাণবিক সংখ্যা একে নেক্সট বি ভৰ সংখ্যা পৰমাণু এটাৰ নিউক্লিয়াছত থকা নিউট্ৰন আৰু প্ৰটনৰ সংখ্যাক ভৰ সংখ্যা বুলি কোৱা হয় উদাহৰণস্বৰূপে এটা অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8টা প্ৰটন আৰু 8টা নিউট্ৰন থাকে গতিকে অক্সিজেনৰ ভৰ সংখ্যা 16 = 8 + 8 8 + 8 = 16 এটো তোমাৰ যেটো অক্সিজেন আছে অক্সিজেন পৰমাণুৰ ভৰ হ'ল কিমান 16 নেক্সট সি চাবা সমস্থানিক দিয়া আছে সমস্থানিক একে পাৰমাণবিক সংখ্যা বিশিষ্ট একেটা মৌলত বিভিন্ন ভৰ সংখ্যা বিশিষ্ট পৰমাণুসমূহক মৌলটোৰ সমস্থানিক বোলা হয় অক্সিজেনৰ সমস্থানিক কেইটা হৈছে অক্সিজেনৰ ভৰ হ'ল 16 আৰু অক্সিজেনৰ সমস্থানিক দুটা আছে তোমাৰ পাৰমাণবিক সংখ্যা একেটাই কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ হয় এবাৰ হয় 17 এবাৰ হয় 16 17O8 আৰু 16O8 প্ৰতিটো সমস্থানিকৰ পাৰমাণবিক সংখ্যা 8 কিন্তু সমস্থানিক এটাৰ ভৰ সংখ্যা ক্ৰমে 16 17 আৰু 18 নেক্সট সমবাদী চাবা ভিন ভিন পাৰমাণবিক সংখ্যা বিশিষ্ট কিন্তু একেই ভৰ সংখ্যাৰ বিভিন্ন মৌলৰ পৰমাণুবোৰক সমবাদী বুলি কোৱা হয় উদাহৰণস্বৰূপে আৰ্গনৰ পাৰমাণবিক ভৰ 18 আৰু কেলছিয়ামৰ পাৰমাণবিক ভৰ 20 কিন্তু এই দুয়োটা মৌলৰ ভৰ সংখ্যা একেই 40 সমস্থানিকৰ দুটা ব্যৱহাৰ নিউক্লিয় শক্তি উৎপাদন কৰিবলৈ নিউক্লিয় ৰিয়েক্টৰবোৰত ইউৰেনিয়ামৰ সমস্থানিক U235 ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কোবাল্টৰ সমস্থানিকক কোবাল্ট 60 কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় নেক্সট তোমালোকে চাবা সোডিয়াম আয়নত সম্পূৰ্ণৰূপে পুৰ হৈ থকা K আৰু L শেল আছে ব্যাখ্যা কৰা ইয়াৰ এনসাৰ হ'ব সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 ইয়াৰ ইলেক্ট্ৰনিক সজ্জা হ'ব
প্ৰথম খোলত দিবা 2টা তাৰপিছত সেকেন্ড খোলত দিবা 8টা আৰু তাৰপিছত থাকে মাত্ৰ এটা হেতু হল শেষৰ খোলত থাকিব ৰাসায়নিক বিক্ৰিয়াত সোডিয়াম পৰমাণুৱে ইয়াৰ যোজক ইলেক্ট্ৰনটো দান কৰে আৰু ধনাত্মক আধানটো সোডিয়ামত পৰিণত হয় গতিকে সোডিয়াম আয়নৰ 10টা ইলেক্ট্ৰন থাকে আৰু ইয়াৰ ইলেক্ট্ৰনীয় সজ্জা 2,8 এনেদৰে কে সেলত ইয়াৰ 2টা ইলেক্ট্ৰন থাকে কে সেলৰ সৰ্বাধিক ক্ষমতা এল সেলত 8টা ইলেক্ট্ৰন থাকে এয়া এল সেলৰ সৰ্বাধিক ক্ষমতা গতিকে সোডিয়াম আয়নত কে আৰু এল সেল সম্পূৰ্ণৰূপে পূৰ হৈ থাকে নেক্সট 10 নং কোশ্চেন চাবা যদি ব্ৰোমিন পৰমাণু 79 ব্ৰোমিন 35 এটো যদি 49.7% আৰু ব্ৰোমিন 8135 যেটো দিয়া আছে 50.3% সমস্থানিকৰ ৰূপত থাকে তেন্তে তাৰ গড় পাৰমাণবিক ভৰ কিমান হ'ব গণনা কৰা এটো তোমালোকক মই জুম কৰা আছে সৰু কৰি দি আছো চাবা তোমালোকে আৰু তোমালোকে মোবাইলটো ৰোটেট কৰি লবা চাবা প্ৰথমত কি দিছো 79 ব্ৰোমিন তলত 35 টো হল তোমাৰ পাৰমাণবিক সংখ্যা আৰু 79 যে ওপৰত দিছে এটো হল হেতু ভৰ সংখ্যা এতে কি হ'ব ব্ৰোমিনৰ সমস্থানিকৰ শতকৰা পৰিমাণ প্ৰথমটো কিমান দিয়া আছে 49.7 ব্ৰোমিনৰ পাৰমাণবিক ভৰ 79 ব্ৰোমিন 35 এতে তোমালোকে কি কৰিবা যেটো শতকৰা দিছে লগতে কি হ'ব এই 79 যেটো দিয়া আছে ভৰ সংখ্যাৰ লগত তোমাৰ যেটো আৰু দিয়া আছে 49.7 হেতু পূৰণ কৰি আৰু তলত 100 দি ডিভাইড কৰিব লাগিব তাৰ পিছত যেটো 81 ভৰ সংখ্যা দিয়া আছে হেতুৰ সমস্থানিকৰ শতকৰা পৰিমাণ হ'ব 50.3 ব্ৰোমিনৰ পাৰমাণবিক ভৰত এতিয়া কি হ'ব 81 ব্ৰোমিন 35 ইকুৱেল 81 into 50.3 81 টো কি আহিল দ্বিতীয় যেটো ব্ৰোমিনৰ যেটো ভৰ সংখ্যা হেতু আহিল 81 into 50.3 কি আছিল সমস্থানিকৰ শতকৰা যেটো পৰিমাণ আৰু 100 divided by 100 এটো কি কৰিব লাগিব হৰণ কৰিব লাগিব তাৰ পিছত এতিয়া ব্ৰোমিনৰ গড় পাৰমাণবিক ভৰ চাবা প্ৰথমটো তোমালোকৰ আছিল যে ব্ৰোমিনৰ পাৰমাণবিক ভৰত 79 ব্ৰোমিন 35 সমস্থানিকৰ মতে আছিল কি 79 into 49.7 divided by 100 plus আৰু ব্ৰোমিনৰ যেটো পাৰমাণবিক ভৰত আছিল 81 ব্ৰোমিন 35 এটো আছিল 81 into 50.3 divided by 100 তাৰ পিছত এইখিনি পূৰণ কৰা 79 into 49.7 পূৰণ কৰিলে 3926.3 আৰু 81 ক 50.3 পূৰণ কৰিলে পাব 4074.3 আৰু এটো 100 এটো কমন লোৱা 100 তলত থাকিব এতিয়া ওপৰত দুটা প্লাস কৰিলে কি হ'ব 8000.6 divided by 100 আৰু 100 দি 8000.6 ক হৰণ কৰিলে 80.00 80.006 ইউ হ'ব তোমালোকৰ आंसर নেক্সট তোমালোক চাবা এইটো এটা মৌল Xৰ এটা নমুনা গড় পাৰমাণবিক ভৰ 16.2 ইউ নমুনাটোত সমস্থানিক 16x18 আৰু 18x8 16x8 আৰু 18x8 ৰ শতকৰা পৰিমাণ কি হ'ব ইয়াৰ आंसर হ'ব তোমালোক চাবা মই কৈ দি আছো বুজাত অলপ হেৰি দেখাত অলপ প্ৰবলেম হ'ব পাৰে যেটো ফটোটো অলপ ব্লাৰ হৈছে না চাবা প্ৰথম কি আগটো নিচিনাই হ'ব এটো 16x8 সমস্থানিকৰ শতকৰা পৰিমাণ তোমালোকে ধৰি লোৱা মানে ধৰিব লাগিব না s% বুলি ধৰি লোৱা এতিয়া গতিকে 8x8 সমস্থানিকৰ শতকৰা পৰিমাণ 100 - s% যেটো দুইটাতে ধৰিব লাগিব এতেকে মৌলটো গড় পাৰমাণবিক ভৰ 16 into s divided by 100 আৰু 18 into 100 minus s divided by 100 but কিন্তু দিয়া আছে x মৌলটোৰ গড় পাৰমাণবিক ভৰ 16.2 ইউ তাৰ পিছত তোমালোকে ইয়াৰ পৰা আহিবা ইয়াতে দিয়া আছে তোমালোকৰ 16 into s divided by 100 তাৰ পিছত প্লাস দিয়াৰ পিছত কি আছে 18 into 100 minus s divided by 100 equal দিয়া আছে তোমালোকৰ 16.2 ইউ তাৰ পিছত যেটো লাইন তোমালোকৰ দিয়া আছে এইটো লাইন এর যে 16 ইউ হয় না 16 ইউ 16 into s এটো 16s হৈছে আৰু তোমালোকৰ প্লাস
আগতে কি কৰিলো তলত যে 100 আহি 100 টো কি এটো এলসিএম লৈ কিনে কি লোৱা হৈছে যেহেতু দুইটা সমান সংখ্যা এটা ললেই হল 100 তলত থাকিব হয় না চাবা 16 into s 16s আৰু 18 ক তোমালোকে 100 দি পূৰণ কৰিলে আহিব 1800 আৰু 18 ক আৰু s দি পূৰণ কৰা 18s লগত ইয়াতে কি মাইনাস থাকিব তাৰ পিছত চাবা equal to 16.2 তাৰ পিছত তোমালোকে ইয়াতে সলিউশনটো কেনেকৈ কৰিবা যেটো নেক্সট লাইনত মাইনাস 2s আহিল কেনেকৈ আহিল এটো চাবা 16s minus 18s equal to minus 2s এনেকৈ আহিছে তাৰপিছত প্লাস কিমান আহিল প্লাস আহিল 1800 তো এটো দিয়া আছে equal to যেটো তোমাৰ 1620 যে এটো আহিল যেটো কৰ পৰা আহিল এই 100 এৰ লগত 6.2 পূৰণ কৰাতে 1620 আহিছে এতিয়া চাবা নেক্সট লাইনত -2 আহিছে না মাইনাস আৰু 1800 ক আমি এইটো ফালে লৈ আইছো এটো ফালে লৈ আনাৰ লগলে কি হৈছে 1620 পৰা 18000 কি হৈছে মাইনাস হৈছে তাৰ পিছত লাইনটো চাবা ইয়াতে twice minus twice s equal 1620 minus 1800 তাৰ পিছত নেক্সট লাইনটো minus twice s নামি আহিব আৰু 1620 পৰা 1800 মাইনাস কৰি থাকিব -180 তাৰ পিছত minus cancel কৰিলে ইয়াতে অকল s টো এটা ৰাখা 2 দে ফেলে আনিলে কি হ'ব হৰণ হৈ যাব 180 2 দি হৰণ দিব লাগিব হৰণ দিলে তোমালোকৰ ওলাই যাব s ৰ মান s ৰ মান ওলাব কিমান 90 90 তোমালোকৰ s ৰ মান ওলাব এতিয়া চাবা নমুনাটো থকা সমস্থানিক 16x8 আৰু 18x8 ৰ শতকৰা পৰিমাণ হ'ব 100 minus s%. s টো আমাৰ কি এটো ধৰি লৈছিলো আৰু এটোৰ মান আমি কি ওলাইছে কিমান 90 100 minus s ৰ মান পাইছো 90 হয় না 100 minus 90 কিমান হ'ব 10% এটো হ'ব তোমালোকৰ 10% আৰু তোমালোকে যদি তুমি বুজি পোৱা নাই তোমালোকে কিন্তু সুধিবা বুজিছা কাৰণ ট্যালেন্টেড ছাত্র হলে কি তার ডাউট থাকিব বুজিছো ট্যালেন্টেড ছাত্রবিলাকৰ ডাউট থাকিবই তোমালোকে মনত ৰাখিবা আৰু হিয়ে কি হসা ছাত্র হয় না তাৰ পিছত তোমালোকে চাবা নেক্সট কোৱেশ্চনটো যদি z equal to 3 হয় তেন্তে মৌলটোৰ যোজ্যতা কিমান হ'ব মৌলটোৰ নাম লিখা z equal to 3 মানে মৌলটোৰ পাৰমাণবিক সংখ্যা 3 গতিকে মৌলটোৰ যোজ্যতা হ'ব 1 আৰু মৌলটো হ'ব তোমাৰ লিথিয়াম এলাইন নেক্সট 13 টু নেক্সট 13 দুটা পৰমাণু x আৰু y নিউক্লিয়াছৰ সংযোগী তলত দিয়া হৈছে হয় না প্ৰোটন x দিয়া হৈছে 6 আৰু নিউট্ৰন দিয়া হৈছে 6 y প্ৰোটন দিয়া হৈছে 6 আৰু নিউট্ৰন দিয়া হৈছে 8 x আৰু y এর বৰ সংখ্যা দিয়া দুইটাৰ মাজত সম্পৰ্কটো কি x ৰ বৰ সংখ্যা ইকুৱেল প্ৰোটনৰ সংখ্যা প্লাস নিউট্ৰনৰ সংখ্যা 6 plus 6 equal to y এর বৰ সংখ্যা প্ৰোটনৰ সংখ্যা ইকুৱেল প্ৰোটনৰ সংখ্যা প্লাস নিউট্ৰনৰ সংখ্যা 6 plus 8 equal to 14 যেহেতু x আৰু y উভয়ৰে প্ৰোটনৰ সংখ্যা সমান হেয়ে সিহঁতৰ পাৰমাণবিক সংখ্যা একে হয় কিন্তু বৰ সংখ্যা বিভিন্ন গতিকে x আৰু y পৰমাণু দুটা পৰস্পৰ সমস্থানিক তাৰ পিছত চাবা নেক্সট তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত t আৰু ভুল ঠাইবোৰৰ ঠাইত f লিখা মানে শুদ্ধ উক্তিবোৰৰ ঠাইত ট্ৰু লিখিব দিছে আৰু ভুলবোৰৰ ঠাইত ফলছ লিখিব দিছে যে থমসনে প্ৰস্তাৱ কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে এটো ফলছ বি চাবা ইলেক্ট্ৰন এটা প্ৰোটন ইলেক্ট্ৰন এটা আৰু প্ৰোটন এটা লগ লাগি নিউট্ৰন এটা গঠন হয় সেইভাবে ই প্ৰথম এইটো তোমালোকৰ আনসাৰ হ'ব ফলছ সি চাবা ইলেক্ট্ৰন এটাৰ ভৰ প্ৰোটনৰ ভৰৰ প্ৰায় 1/2000 গুণ এই ইয়াৰ আনসাৰ হ'ব ট্ৰু এইটো সঁচা হ'ব তাৰ পিছত ডি চাবা আইডিনৰ এটা সমস্যানগৰ টিংচাৰ আইডিন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় টিংচাৰ আইডিন মেডিসিন হিচাপে ব্যৱহাৰ কৰা হয় টিংচাৰ আইডিন মেডিসিন হিচাপে ব্যৱহাৰ কৰা হয় এইটো আনসাৰ হ'ব ফলছ নেক্সট কোৱেশ্চন চাবা 15 16 আৰু 17 ত শুদ্ধ বাছনিৰ বিপৰীতে টিকচিন আৰু ভুল বাছনিৰ বিপৰীতে ক্ৰচিন দিয়া ৰাদাৰফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই পাৰমাণবিক নিউক্লিয়াছ ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এই যে কাৰেক্ট আনসাৰ পাৰমাণবিক নিউক্লিয়াছ নেক্সট কোৱেশ্চনটো চাবা মৌলাটাৰ সমস্যানাকবোৰৰ একে ভৌতিক ধৰ্ম ভিন্ন ৰাসায়নিক ধৰ্ম ভিন্ন সংখ্যক নিউট্ৰন ভিন্ন পাৰমাণবিক সংখ্যক থাকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি যে কারেক্ট আনসার সেকেন্ড যেটা অপশন দিয়া আছে ইয়াতে টিক মার্ক করা আছে এইটো ভিন্ন রাসায়নিক ধর্ম তার পিছত
17 ক্লোৰিন আয়নত যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা 16 18 17 18 ইয়াৰে কাৰেক্ট আনসাৰ হ'ব বি সেকেন্ড যেটো অপশন দিয়া আছে 8 নেক্সট তলৰ কোনটো সোডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস আৰু প্ৰথম জানিব লাগে সোডিয়ামৰ পাৰমাণবিক সংখ্যা কিমান তেতিয়াহে তোমালোকে হেৰি ইলেক্ট্ৰনিক বিন্যাস উলিয়াব পাৰিবা সোডিয়ামৰ পাৰমাণবিক সংখ্যা হল 11 তেতিয়াহলে কি হ'ব প্ৰথম ফলত দুটা সেকেন্ড ফলত 8টা 10টা কল আৰু এটা থাকিলে হেতু হল লাষ্টৰ ফলত তেতিয়াহলে তোমালোকৰ ইয়াৰে কাৰেক্ট আনসাৰ হ'ব ডি যে কাৰেক্ট আনসাৰ 2,8,1 নেক্সট 19 নং কোশ্চেন তলৰ তালিকাখন সম্পূৰ্ণ কৰা ইয়াতে পাৰমাণবিক সংখ্যা দিয়া আছে কিছুমানৰ বৰ সংখ্যা উলিয়াব দিছে কিছুমানৰ নিউটনৰ সংখ্যা উলিয়াব দিছে আৰু কিছুমানৰ ইলেক্ট্ৰনৰ সংখ্যা উলিয়াব দিছে মই আগতে কৈছো যে পাৰমাণবিক সংখ্যা আৰু তোমালোকৰ হেৰি নিউটনৰ প্ৰটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা তোমালোকৰ পাৰমাণবিক সংখ্যা যিমান আৰু তাৰ প্ৰটনৰ সংখ্যা সিমান আৰু ইলেক্ট্ৰনৰ সংখ্যা সিমানে বুলি কৈছিলো হেতু তোমালোকৰ মনত ৰাখিব লাগিব আৰু তোমালোকৰ ক্লাছতে এনেকুৱা ধৰণে পঢ়াইছে তোমালোক চাবা এটা মলৰ পাৰমাণবিক সংখ্যা যিমান হ'ব তাৰ প্ৰটনৰ সংখ্যাও সিমানে হ'ব আৰু ইলেক্ট্ৰনৰ সংখ্যাও সিমানে হ'ব ইয়াৰ আনসাৰ চাবা পাৰমাণবিক সংখ্যা প্ৰথমটো দিয়া আছে 9 9 ৰ ভৰ সংখ্যা হ'ব 19 আৰু নিউটনৰ সংখ্যা হ'ব 10 প্ৰটনৰ সংখ্যা হ'ব 9 ইলেক্ট্ৰনৰ সংখ্যা হ'ব 9 আৰু পৰমাণু আয়নৰ নাম হৈছে ফ্লোৰিন 9 নং মলটো হ'ল ফ্লোৰিন নেক্সট 16 নং নেক্সট কি দিছে পাৰমাণবিক সংখ্যা 16 ইয়াৰ ভৰ সংখ্যা হ'ব 32 নিউটনৰ সংখ্যা হ'ব 16 আৰু প্ৰটনৰ সংখ্যা হ'ব 16 আৰু ইলেক্ট্ৰনৰ সংখ্যা হ'ব 16 এই পৰমাণু আয়নৰ নাম হ'ল সালফাৰ 16 নং যেটো পৰমাণু দিয়া আছে এটো হ'ল সালফাৰ তাৰপিছত 12 পাৰমাণবিক সংখ্যা এটা দিয়া আছে ইয়াৰ ভৰ সংখ্যা হ'ব 12 আৰু নিউটনৰ সংখ্যা হ'ব 12 প্ৰটনৰ সংখ্যা 12 আৰু ইলেক্ট্ৰনৰ সংখ্যা 12 পৰমাণু আয়নৰ নাম হ'ব তোমাৰ মেগনেছিয়াম তাৰপিছতটো 1 পাৰমাণবিক সংখ্যা ইয়াৰ ভৰ সংখ্যা 2 হ'ব নিউটনৰ সংখ্যা হ'ব 1 প্ৰটনৰ সংখ্যা হ'ব 1 ইলেক্ট্ৰনৰ সংখ্যা হ'ব 1 এটো হ'ল ডয়টেৰিয়াম যেটো হাইড্ৰোজেন বুলি তোমালোকৰ হেৰি সমষ্টেনিকত দিয়া আছে তাৰপিছত পাৰমাণবিক সংখ্যা আৰু এটা 1 দিয়া আছে এটো হ'ল তোমাৰ প্ৰটিয়াম এটো চাবা 1 পাৰমাণবিক সংখ্যা ভৰ সংখ্যা 1 নিউটনৰ সংখ্যা 0 আৰু প্ৰটনৰ সংখ্যা 1 আৰু ইলেক্ট্ৰনৰ সংখ্যা 0 প্ৰটিয়ামৰ মনত ৰাখিবা যে প্ৰটিয়ামৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান 0 এটো মনত ৰাখিব লাগিব মৰমৰ ছাত্ৰছাত্ৰীসকল এইটো ভিডিঅ'ত তোমালোকে কোনো এটা কোৱেশ্চন আনসাৰ যদি তোমালোকে ভালকে পাৰা না তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মই তোমালোকক বুজাই দিম আজিৰ ভিডিঅ'টোত সাউন্ড কোৱালিটিটো বহুত কম হৈছে মানে ভয়েসটো বহুত কম হৈছে হয় না ভয়েসটো কম হোৱাৰ কাৰণ হৈছে মাইকত মানে অলপ প্ৰবলেম হৈছে তো হেতু কাৰণে অলপ সাউন্ড কোৱালিটিটো বেয়া হৈছে তোমালোকে যদি কিবা কি বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মই তোমালোকক তাতে বুজাই দিম আৰু ইয়াৰ আগতে আৰু এটা ভিডিঅ' দিয়া হৈছে আৰু সেই ভিডিঅ'টো চাবা তাৰ পিছত তোমালোকে এই অনুশীলনীৰ ভিডিঅ'টো চাবা আৰু তোমালোকে নতুন ভিডিঅ' পাই থাকিবা এইটো চেনেলত আৰু তোমালোকে যদি সহযোগ কৰা তোমালোকক আৰু বহুত ধৰণৰ ভিডিঅ' আৰু লৈ আহিম তোমালোকে লিখা পঢ়াত বহুত সহজ হ'ব আৰু তোমালোকে আমাক সাপোৰ্ট কৰি যাবা আৰু তোমালোকৰ পিছত আমি আছো থ্যাংক ইউ ওয়াচিং দা ভিডিঅ' থ্যাংক ইউ লাইট অফ এডুকেশ্যন